হব নেকি ভূপেন বৰা হিমন্ত বিশ্ব শৰ্মাই কলে ডাগৰ কথা মুখ্যমন্ত্ৰী হব নেকি ভূপেন বৰা মুখ্যমন্ত্ৰী হোৱাৰ ইংগিত আৰু ভাগ্যৰ চকৰি ঘূৰিছে ভূপেন বৰাৰ মুখ্যমন্ত্ৰীৰ মন্তব্য ভূপেন বৰা মুখ্যমন্ত্ৰী হবলৈ গৈ আছে কংগ্ৰেছে যাৰে শ্মশান যাত্ৰা উলিয়াই সেই মুখ্যমন্ত্ৰী হয় মোৰো এনে যাত্ৰা উলিয়াইছিল কংগ্ৰেছৰ বাবে মৃত্যু হল ভূপেন বৰাৰ প্ৰতিক্ৰিয়া অৰ্থত নাৰায়ণপুৰৰ পৰা শ্মশানলৈকে লৈ গৈছিল বৰা ভূপেন বৰাই বিজেপিক যোগ দিয়াৰ দিনাই প্ৰতিক্ৰিয়া খবযাত্ৰা ভূপেন বৰাৰ প্ৰতিক্ৰিয়া খবযাত্ৰাক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া আগবাইছো পৰৱৰ্তী খবৰ মাজলৈ অখিল গগৈ লুৰিণজ্যোতি গগৈ হিমন্ত বিশ্ব শৰ্মাৰ মানুহ এদিন হিমন্ত বিশ্ব শৰ্মা এআইইউডিএফলৈ আহিবই লাগিব অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ হিমন্ত বিশ্ব শৰ্মাৰ মানুহ মহাবিস্ফোৰণ ঘটাইছে মৌলানা বদৰুদ্দিন আজমলে মই বাঘ হৈ সদায় বাঘ হৈ থাকিম মই মৰিলেও বাঘ হৈ মৰিম কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শেষ পৰিণতি বহুত বেয়া হ'ব এদিন হিমন্ত বিশ্ব শৰ্মা এআইইউডিএফৰ লৈকে আহিব লাগিব আমি কংগ্ৰেছক এতিয়াও তালাক দিয়া নাই কংগ্ৰেছে তালাকৰ কথা কৈ আছে তালাক মুছলমানেহে দিয়ে যদি মিত্ৰতা কৰিব বিচাৰে আমি এতিয়াও খাজু মন্তব্য বদৰুদ্দিন আজমল আগবাইছো পৰৱৰ্তী খবৰ মাজলৈ আজি মাথো আৰম্ভণি লাখ লাখ মটক ৰাইজে কপা মুছনি জনজাতিকৰণ লাগিবই আজিৰ পৰা আৰম্ভণি হৈছে মাত্ৰ লাখ লাখ মটক ৰাইজে কপা মুছনি জনজাতিকৰণ দিবই লাগিব তিনিচুকীয়া জনজাতিকৰণৰ দাবীত প্ৰতিবাদ মটক ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী নিৰ্বাচনৰ পূৰ্বে চৰকাৰৰ স্থিতি স্পষ্ট কৰাৰ দাবী ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখতে প্ৰতিবাদী কাৰ্যসূচী আগবাইছো পৰৱৰ্তী খবৰ মাজলৈ মিত্ৰতা ভংগ হোৱা নাই কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতা ভংগ হোৱা নাই কংগ্ৰেছ আৰু ৰাইজৰ দলৰ ভংগ হোৱা নাই বিৰোধীৰ মিত্ৰতা ভংগ হোৱাক লৈ অপপ্ৰচাৰ বিৰোধীৰ মিত্ৰতাক লৈ বৰ্তমানে হোৱা নাই সিদ্ধান্ত চূড়ান্ত পৰ্যায়ত আসন ভাগ বটোৱাৰাৰ আলোচনা একাংশ সংবাদ মাধ্যমত প্ৰচাৰ ভুৱা তালিকা দিল্লীৰ পৰা নিশ্চিত কৰিলে গৌৰৱ গগৈ আৰু দেৱব্ৰত শইকীয়াই কাজিৰঙাত স্থিতি স্পষ্ট কৰিলে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আগবাইছো পৰৱৰ্তী খবৰ মাজলৈ কংগ্ৰেছ এজেপিৰ মিত্ৰতা চূড়ান্ত ৰাইজৰ দলকো একেলগে লোৱাৰ আহ্বান মুখ্যমন্ত্ৰীৰ মুখেৰে ৰাইজৰ দলৰ প্ৰসংগ কংগ্ৰেছ এজেপিৰ মিত্ৰতা চূড়ান্ত অখিল গগৈকো একেলগে লোৱাৰ পৰামৰ্শ মুখ্যমন্ত্ৰীৰ ৰাইজৰ দলকো লগত লৈ আগবঢ়াৰ আহ্বান মুখ্যমন্ত্ৰীৰ বিন্নাকান্দি বৰহমপুৰ আৰু সদিয়া এৰি দিয়া হল এজেপিক সিপিএমক 2খন আৰু সিপিআই এমএলক 1খন আসন এৰিলে কংগ্ৰেছে কাৰ্বি আংলঙত এপিএইচএলচিকো সংগ দিব কংগ্ৰেছে আৰু বিহপুৰীয়া অথবা ৰঙানদী সমষ্টিৰ পৰা নিৰ্বাচন খেলিব ভূপেন বৰাই নিশ্চিত হল ভূপেন বৰাৰ প্ৰাৰ্থিত্ব বিহপুৰীয়া অথবা ৰঙানদী সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব পাব পাৰে ভূপেন বৰা ইতিমধ্যে প্ৰাৰ্থী তালিকা সাজু কৰিছে বিজেপিয়ে শীঘ্ৰে প্ৰকাশ কৰা হ'ব প্ৰাৰ্থীৰ তালিকা সদ্য যোগদানকাৰী ভূপেন বৰাক দিয়া হ'ব উপযুক্ত সন্মান এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আগবাইছো পৰৱৰ্তী খবৰ মাজলৈ মৌনতা ভংগ কৰিলে ৰকিবুলে ঘটালে বিস্ফোৰণ ৰকিবুল হুছেইনক দোষাৰোপ কৰা ভূপেন বৰাক আক্ৰমণ ৰকিবুলৰ অত্যাচাৰত কংগ্ৰেছ শেষ হৈছে বুলি কৈছিল বৰাই ৰকিবুল হুছেইনে কংগ্ৰেছত স্বেচ্ছাচাৰী শাসন চলোৱাৰ অভিযোগ সকলো ক্ষেত্ৰতে ৰকিবুলে হস্তক্ষেপ কৰাৰ উঠিছিল অভিযোগ ভূপেন বৰাক প্ৰথমবাৰৰ বাবে আক্ৰমণ কৰিছে এইবাৰ ৰকিবুলে বিজেপিত নিজৰ সৈতে 32টা মানুহ নিব নোৱাৰিলে বিহালী এৰি সামগ্ৰীত নিৰ্বাচন খেলিব খুজিছিল ভূপেন বৰাই সামগ্ৰীত নিৰ্বাচন খেলিব বিচৰা প্ৰকৃত কাৰণ কলে ৰকিবুল নোকোৱাকৈ সামগ্ৰীত নিৰ্বাচন খেলাৰ মন মেলিছিল বৰাই পাণ্ডৱ ত্যাগ কৰি গৌৰৱৰ পক্ষলৈ গ'ল ভূপেন বৰা অৱশেষত ভূপেন বৰাৰ প্ৰসংগত মুখ খুলিছে ৰকিবুল হুছেইনক দোষাৰোপ কৰা ভূপেন বৰাক আক্ৰমণ ৰকিবুলৰ কংগ্ৰেছ অফিচত ভাত আৰু মাংস দিলে ভালকৈ চাই ল'ব কংগ্ৰেছৰ 10জন বিধায়কৰ 8জনেই মিয়া মুছলমান কোনো হিন্দু মানুহে কংগ্ৰেছত থাকিব নোৱাৰে কংগ্ৰেছৰ বৰ্তমানৰ 10জন বিধায়কৰ 8জনেই মিয়া মুছলমান বিধায়কৰ মাজত হিন্দু কেনেকৈ থাকিব বিজেপিত ইতিমধ্যে তালিকা সম্পূৰ্ণ হৈছে কংগ্ৰেছৰ বহু ভিতৰুৱা খবৰ মই জানো কংগ্ৰেছ দলৰ ভিতৰত খং আৰু ক্ষোভত আছে হিন্দু আজি বা কাইলৈ হিন্দু মানুহ কংগ্ৰেছত থকা অৱস্থা নাথাকিব দুদিন পিছত হিন্দু সাংবাদিকেও ৰাজীৱ ভৱনত চাহ নোখোৱা হ'ব মই কংগ্ৰেছৰ বহু কথা জানো কংগ্ৰেছ অফিচত ভাত আৰু মাংস দিলে ভালকৈ চাই ল'ব 6-7 মাহৰ ভিতৰত কেনেকুৱা পৰিৱেশ কংগ্ৰেছত আহি আছে মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কোনো হিন্দু মানুহ কংগ্ৰেছত থাকিব নোৱাৰে কংগ্ৰেছৰ বৰ্তমানৰ 10জন বিধায়কৰ 8জনে মিয়া মুছলমান বিধায়কৰ মাজত হিন্দু কেনেকৈ থাকিব বিজেপিত ইতিমধ্যে তালিকা সম্পূৰ্ণ হৈছে
কংগ্ৰেছৰ বহু ভিতৰুৱা খবৰ মই জানো কংগ্ৰেছ দলৰ ভিতৰত খং আৰু ক্ষোভত আছে কিন্তু জনাইছো আন এটা খবৰ অখিল গগৈ লুৰিণজ্যোতি গগৈ হিমন্ত বিশ্ব শৰ্মাৰ মানুহ এদিন হিমন্ত বিশ্ব শৰ্মা AIUDFলৈ আহিব লাগিব অখিল গগৈ লুৰিণজ্যোতি গগৈ হিমন্ত বিশ্ব শৰ্মাৰ মানুহ মহা বিস্ফোৰণ মৌলানা বদৰুদ্দিন নাজমলৰ মই বাঘ হয় বাঘ সদায় বাঘ মই মৰিলেও বাঘ হৈয়ে মৰিম কিন্তু মুখ্যমন্ত্ৰীৰ সেই পৰিণতি বহুত বেয়া হ'ব এদিন হিমন্ত বিশ্ব শৰ্মা AIUDFলৈকে আহিব লাগিব আমি কংগ্ৰেছক এতিয়াও তালাক দিয়া নাই কংগ্ৰেছেহে তালাকৰ কথা কৈ আছে তালাক মুছলমানেহে দিয়ে যদি মিত্ৰতা কৰিব বিচাৰে আমি এতিয়াও সাজু মন্তব্য বদৰুদ্দিন নাজমলৰ অখিল গগৈ লুৰিণজ্যোতি গগৈ হিমন্ত বিশ্ব শৰ্মাৰ মানুহ মহা বিস্ফোৰণ মৌলানা বদৰুদ্দিন নাজমলৰ মই বাঘ হয় বাঘ সদায় বাঘ মই মৰিলেও বাঘ হৈয়ে মৰিম অখিল গগৈ লুৰিণজ্যোতি গগৈ হিমন্ত বিশ্ব শৰ্মাৰ মানুহ মহা বিস্ফোৰণ মৌলানা বদৰুদ্দিন নাজমলৰ মই বাঘ হয় বাঘ সদায় বাঘ মই মৰিলেও বাঘ হৈয়ে মৰিম কিন্তু মুখ্যমন্ত্ৰীৰ সেই পৰিণতি বহুত বেয়া হ'ব এদিন হিমন্ত বিশ্ব শৰ্মা AIUDFলৈকে আহিব লাগিব জনাইছো আন এটা খবৰ জুবিনক লৈ ৰাজনীতি নকৰিবলৈ মুখ্যমন্ত্ৰীৰ সকিয়নিক লৈ এজেপিৰ প্ৰতিক্ৰিয়া ন্যায়ৰে কথা কলে ৰাজনীতি কৰা হয় যদি আমি দায়বদ্ধতাৰে ৰাজনীতি কৰিম জুবিন গাৰ্গৰ পোহৰে মুখ্যমন্ত্ৰীক শংকিত কৰিছে এজেপিৰ ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে জুবিনৰ ন্যায়ৰ দাবী কেন্দ্ৰই নমাই দিলে এদিন AIUDFলৈ আহিব লাগিব হিমন্ত বিশ্ব শৰ্মা কেৱল মিয়া মিয়া কৈ থকা মুখ্যমন্ত্ৰীৰ সেই পৰিণতি বহুত বেয়া হ'ব বদৰুদ্দিন নাজমলৰ মন্তব্য পৰৱৰ্তী খবৰ মুঠ ভেকেঞ্চি ৮০টা সমষ্টিৰ বাবে তালিকা সাজু বিজেপিৰ ৮০টা সমষ্টিৰ বাবে তালিকা সাজু বিজেপিৰ তালিকালৈ সাজু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰাৰ্থীৰ তালিকাত ভূপেন বৰাৰ নাম ইতিমধ্যে ভূপেন বৰাৰ চিট চূড়ান্ত হৈছে ভূপেন বৰাক উপযুক্ত সন্মান দিয়া হ'ব ভাল দিন আহি আছে ভূপেন বৰাৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিহপুৰীয়া বা ৰঙানদী সমষ্টিত প্ৰাৰ্থিত্ব দিয়া হ'ব বৰাক শীঘ্ৰেই প্ৰকাশ কৰা হ'ব প্ৰাৰ্থিত্বৰ তালিকা বিজেপিত আৰু ভেকেঞ্চি নাই যি আহিলে এতিয়া খালী ঠাই নাই ৮০টা সমষ্টিৰ বাবে তালিকা সাজু বিজেপিৰ তালিকালৈ সাজু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা প্ৰাৰ্থীৰ তালিকাত ভূপেন বৰাৰ নাম ইতিমধ্যে ভূপেন বৰাৰ চিট চূড়ান্ত হৈছে ৮০টা সমষ্টিৰ বাবে তালিকা সাজু বিজেপিৰ তালিকালৈ সাজু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা প্ৰাৰ্থীৰ তালিকাত ভূপেন বৰাৰ নাম ইতিমধ্যে ভূপেন বৰাৰ চিট চূড়ান্ত হৈছে ভূপেন বৰাক উপযুক্ত সন্মান দিয়া হ'ব ভাল দিন আহি আছে ভূপেন বৰাৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিহপুৰীয়া বা ৰঙানদী সমষ্টিত প্ৰাৰ্থিত্ব দিয়া হ'ব বৰাক শীঘ্ৰেই প্ৰকাশ কৰা হ'ব প্ৰাৰ্থিত্বৰ তালিকা বিজেপিত আৰু ভেকেঞ্চি নাই যি আহিলে এতিয়া খালী ঠাই নাই ৮০টা সমষ্টিৰ বাবে তালিকা সাজু বিজেপিৰ তালিকা লৈ সাজু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা প্ৰাৰ্থীৰ তালিকাত ভূপেন বৰাৰ নাম ইতিমধ্যে ভূপেন বৰাৰ চিট চূড়ান্ত হৈছে